মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছিল আৰু বৰষুণো আহিল কেতিয়াই যাব বৰষুণ আহিছি মস্ত ডাঙৰ বৰষুণ পটকে আৰু পটকে যায় কি ক'বা আৰু মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়া নাছিল বাইদেউৰ ভাল হৈছে না ফাৰ্ষ্ট পাইছি নে নাই দে হ'ব দে হাই ছেকেণ্ডাৰীত ভালকৈ পঢ়িবা দে গমছে না তোনাতে কি কৰি আছ কি কৰি আছ মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছি ঘৰে ঘৰে চাহ খাই গেল যা গমছে না ঘৰে ঘৰে চাহ খাই গেল মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছি মেট্ৰিক পৰীক্ষা ৰিজাল্ট চাহ খাবা যাবি না পাচ্ছি না তোক যাবি আৰু গাইছে নক চাওক এটা সময়ত আমিও এনেকৈ মাৰ্বল খেলিছিলোঁ সেইদিনক লাগি ঘূৰি যাব ইচ্ছা আছে কিন্তু যাব নোৱাৰোঁ না কি কৰোঁ উপায় নাই চাওক পাছত তোক দে আগত তোক থুকব তো গাইজ আজি মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছে গতিকে আজি আমি এটা কেণ্ডিডেটৰ ওচৰত আছোঁ প্ৰথমতে আমি এই স্কুলখনত আহিছোঁ এখন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছে এই কেণ্ডিডেটজনৰ ওচৰত আছোঁ আমি এই হ'ল জুবিনদাৰ ফটো মানে আছে ইয়াতে আৰু স্কুলত মানে প্ৰত্যেকখন স্কুলতে আছে প্ৰাৰ্থনা কৰাৰ আগত জুবিনদাক এবাৰ মানে প্ৰণাম কৰি লয় তাৰপিছত মানে প্ৰাৰ্থনা আৰম্ভ কৰে এইখন স্কুলত মানে যোনজন কেণ্ডিডেট আমাৰ ওচৰত আছে তেওঁ এইখন স্কুলৰ পৰা পঢ়ি মানে মেট্ৰিক পৰীক্ষা দিছিল আৰু ইয়াতে দিছিল স্কুলখনত আহি এটা ভাল লাগছে কিন্তু কি ভাল লাগছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি মজাকে দি আছে সেইটো ভাল লাগছে এতিয়া আমি তাক সুধিম মানে গাঁৱঠি লাজ কৰে সেইকাৰণে স্কুলক লাগি এটা কথা চুলি নাই দিব এই মহাত্মা গান্ধী মহান মানুহ বাকী খেলা বাদ দি এতিয়া কেন্দ্ৰীয়জনক লৈ আহক কেন্দ্ৰীয়জনক লৈ আছে মানে ষ্টুডেণ্ট কেন্দ্ৰীয় বুলি ক'ব ষ্টুডেণ্ট ছাত্ৰ মেধাৱী ছাত্ৰ আছে এয়া প্ৰথমতে আমি মানে এজন ছাত্ৰৰ আমি হেৰি ল'ম মানে পৰীক্ষা ইংগিত দিছিল আমাৰ ঘৰৰে মানে আমাৰ ঘৰৰ মানুহখিনি সুধি আছোঁ বেলেগতো সুধিব নোৱাৰা না তাৰপিছত আৰু আছে নহয় আমাৰ আৰু তাতে সুধিম এতে সুধিম চাৰিওফালে বাকী আহি বেছি এবাৰ খবৰ কেনে ভাল মেট্ৰিক পৰীক্ষা কেনে হৈছে আজি ভাল হৈছে মানে মুঠ নম্বৰ কিমান পাইছা নো তাই 305 মানে ছেকেণ্ড পাইছা যি কি নহওক দিয়া নাই কিন্তু ফাৰ্ষ্ট পোৱাৰ টাৰ্গেট দিছিল আৰু লেটাৰ পোৱাৰ টাৰ্গেট দিছিল এতিয়া যেখিনি পাইছে সেইখিনি ভাল হ'ব দেই খালি হাই ছেকেণ্ডাৰী ভালকৈ পঢ়ি ল'লে সেইটোৱে মেইন হৈছে হাই ছেকেণ্ডাৰী পৰীক্ষাটো মেট্ৰিকততো এতিয়া ভাল মেট্ৰিকত ভাল নম্বৰ পালা মানে ভাল কলেজ এখনত চিট পালা তেতিয়া হ'ব এখনে হ'লে কথা নাই হাই ছেকেণ্ডাৰী ভাল কৰি বুজিছা এতিয়া কি জানা বহুত কষ্টত মানে পঢ়িছিলে চলি সেইকাৰণে আজি অলপ ফল পাইছে এই ফলটো মানে ভাল লাগছে আমাৰ ঘৰৰে চলি যিহেতু ভাল লাগছে গতিকে আৰু যাতে আগলৈ এনেকুৱা ভালকৈ ৰিজাল্ট কৰি যায় সেইটো আমাৰ আশা আৰু গাইছ কি মানে কি আমাৰ ঘৰৰে চলি সেইকাৰণে গামচা চামচা দিয়া নাই বেলেগত অলপ হ'লে গামচা চামচা দিয়া অলপ এনে হ'লে আমাৰো টকা পইচা নাই না আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবি যায় আপোনালোকে ছাবস্ক্ৰাইব বাকী তই দুখ কৈছে নে দুখ কৰি লাভ নাই মেট্ৰিকটো জাষ্ট এনে এখন ভাল কলেজত এডমিশ্যন লোৱাৰ কাৰণে হাই ছেকেণ্ডাৰীত মজা কৰিবি তো টেনশ্যন নাই আৰু 302 পাইছ ন ঠিকে আছে দে বাকী কি কবি তোৰ পিছৰ বেটছৰ চলিগিলাক এই 10 পাব যিসকলে এইবাৰ 10 পাব ভালকে পঢ়লি হ'ল নতুন প্ৰজন্ম জুবিনদাৰ আদৰ্শবিলাক জীয়াই সেইকাৰণে পঢ়লি হ'ল এই মজা ভাই মজা জুবিনদাৰ যিহেতু আমাৰ মাজত আছে আৰু চিৰজীৱন থাকিব এতিয়া আমি বেলেগ কেণ্ডিডেটৰ ওচৰত যাম নেকি যাম তাৰে মই এটা কথা মনত পৰিছে কি মানে এটা কথা মনত পৰিছে মানে আব্দুল কালাম ছাৰে কৈছিল মানে এডুকেশ্যন ইউৰ ডিগ্ৰী ইজ জাষ্ট এ পিচ অফ পেপাৰ ইউৰ ৰিয়েল এডুকেশ্যন ইজ ইন ইউৰ বিহেভিয়াৰ মানে মানুহৰ চৰিত্ৰটো মানে মেইন বস্তু এইটো এটা আব্দুল কালাম ছাৰে কৈছিল এডুকেশ্যনটো জাষ্ট এটা ডিগ্ৰী জাষ্ট এ পিচ অফ পেপাৰ আৰু বিহেভিয়াৰটোৱে ডাঙৰ বস্তু মানুহৰ গতিকে আমি স্কুলখনত আহিছোঁ গতিকে সেইকাৰণে মানে আব্দুল কালাম ছাৰৰ মানে সেইটো কোৱাটাছ বুলি কয় এইটো মানে এইটো বাণী আৰু তেওঁৰ বাণীটো মানে মনত পৰিছে মোৰ সেইকাৰণে ক'লোঁ আপোনালোকক তো গাইজ আমি আৰু আন এজনী কেণ্ডিডেটৰ ওচৰত আহিছোঁ মেট্ৰিক কেণ্ডিডেটৰ ওচৰত আহিছোঁ যিহেতু আমি তাতে দেখালোঁ আমি এজন মেট্ৰিক কেণ্ডিডেট আৰু এজনী মেট্ৰিক কেণ্ডিডেটৰ ওচৰত আহিছোঁ তাইক আমি সুধিব বিচাৰিছোঁ যে তোমাৰ মানে হেৰি কি ডিভিজন পাইছা তুমি মেট্ৰিকত ফাৰ্ষ্ট হৈ আৰু নাম্বাৰ কি 360 আচ্ছা তো বাকী তোমাৰ এনে ভৱিষ্যত কি হোৱা সপোন আছে মোৰতো ভৱিষ্যত উকিল হোৱাৰ ইচ্ছা আছে লয়াৰ হোৱাৰ ইচ্ছা আছে নাজানো আৰু মা দেউতাই কি কৰে মা দেউতাৰ মনত বোলে নাৰ্ছ পঢ়ায় যি কি নহওক এতিয়া তোমাৰ যিটো মনত উকিল হোৱাৰ ইচ্ছা আছে মানে সেইটো সপোন পূৰণ আমি আমাৰ ফালৰ পৰা আশীৰ্বাদ জনাইছোঁ বাকী তুমি এনেই ঘৰৰ পৰা একদম ফুল ছাপোৰ্ট পাইছিলা না আৰু স্কুলৰ ছাৰ বাইদেউ সকলৰ পৰা ফুল ছাপোৰ্ট পাইছিলা পাইছে কিন্তু সেইখিনি আগবাঢ়িব পাৰিছে আৰু তাৰে মাজতে এটা কথা কওঁ তুমি কৈছিলা যে মই ঘৰৰ পৰা লেটাৰৰ আশা আছিল লেটাৰ মানে কি মেট্ৰিক পৰীক্ষাটো এনেকুৱা
মেট্ৰিক পৰীক্ষাটো মানে ভাল হ'লে ভাল এখন কলেজত এডমিশ্যন লোৱাৰ কাৰণে মেট্ৰিক পৰীক্ষাটোত মানে বেছি নম্বৰ পাবা লাগে হিচাপ মতে। কিন্তু ভৱিষ্যতত যদি কিবা এটা কৰিব বিচাৰিছা তুমি, কিন্তু মেট্ৰিক পৰীক্ষা নহয়, হাই ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰি দেখুৱাব লাগিব, সেইটোৱে। হাই ছেকেণ্ডাৰীত ভাল ৰিজাল্ট দেখুৱালে মানে অলপ মানে চৰকাৰৰ পৰা যিটো স্কুটি পোৱা যায়, মামাই যে কৈছিল মানে স্কুটি পোৱা মানে স্কুটিৰ কাৰণে আমি আশা কৰিলোঁ আৰু মানে কি স্কুটি যাতে পাওঁ তুমি, হয় নে নহয়? স্কুটি আশা আৰু তাৰ সপোনটো পূৰণ হওক। যি লয়াৰ হয় মানে এডভকেট হোৱাৰ মানে ইচ্ছা এটা আছে, যাতে এডভকেট হ'ব পাৰে। তোমাৰ ঘৰৰ কাষৰ মানুহৰ কিমান মনত আনন্দটো কিমান লাগিছে সেইটো তুমি কোৱাচোন। আৰু তোমাৰ ঘৰৰ মা দেউতাৰ আনন্দ, তোমাৰ আনন্দ, ঘৰৰ ওচৰ চাপৰিৰ আনন্দ বহুত আনন্দ লাগিছে। তাহাও কৈছে কি ইমান হাল্লাৰ মাজত মই পঢ়িছো, ভাবলি বহুতে মানে ইমান হাল্লা হয়, চবে হাল্লা কৰে। এইফালে আমাৰ এখন দোকানে দি আমি চলি আছো, সেই দোকানতে বহুত মানুহে বস্তুবিলাক কিনা নিয়া কৰি থাকে আৰু বহুত হাল্লা হৈ থাকে। সেইবাবে মানুহবিলাক কৈছে আৰু যে মই ইমান হাল্লাৰ মাজতো পঢ়িছো, মানে সেয়াৰ কাৰণে বহুতে ভাল, মই ফাৰ্ষ্ট পাইছো যি, আৰু বহুতে এনেকে মানে ভাবছি আৰু চবে ভাল পাইছে। আৰু তুমি যিখিনি কষ্টৰ মাজত থাকি যিখিনি ফল হাচিল কৰিলা, সেইখিনি কাৰণে বহুতে ভাল পাইছে, তোমাৰ মা বাবাও ভাল পাইছে, আমিও ভাল পাইছো। আৰু ভৱিষ্যতে যাতে আৰু ভাল কৰে তাৰ কাৰণে আমি শুভকামনা দিলোঁ। আৰু তোমাৰ ঘৰৰ ফালৰ পৰা আমি সহায় পাইছে। যেতিয়া যি বস্তু লাগে, যেনে ধৰ কলম, মই গমেই পাওঁ তোমালোকৰ এনে মানে দুখীয়া মানুহ না, দুখীয়া মানুহ এইখিনি কষ্ট কৰি যে এইখিনি পাইছে, তথাপি তোমাক সুধি হৈছে যে তোমাৰ মা বাবাৰ পৰা বা ফেমিলিৰ পৰা তোমাৰ সুবিধাখিনি পাইছে নে গোটেইখিনি? দেউতাই যিখিনি পাৰে সেইখিনি দিছে, বহুত দিছে দেও, আৰু বহুত কষ্টৰ মাজেৰে পঢ়াইছে আমাক। আমি বহুত দুখীয়া মানুহ, তাৰ আমাৰ পঢ়া সেইটো বুলি কয় এটা ৰুমতে পঢ়িছো আমি, থাকি পেলাই বহুত হাল্লাৰ মাজত পঢ়িছো। ইফালে মানুহে বহুত হাল্লা কৰে, তথাপিও পঢ়িছো। আৰু মা দেউতাৰ কষ্টখিনি কাৰণে বহুত আশা আছিল ভালকে পাছ কৰাৰ, তথাপিও ফাৰ্ষ্ট পাইছো। আৰু পঢ়া শুনাৰ গুৰুত্বটো মেইন কি জানা? ঘৰখন যদি আপুনি ভালকে কৰিব, যদি দেশখন আপুনি ভাল কৰিব বিচাৰে, তেনেহ'লে প্ৰথমতে ঘৰখন ভাল কৰিব লাগিব। ঘৰখন এতিয়া তাই ফাৰ্ষ্ট ডিভিজন পাইছে, ঘৰখনৰ পৰিৱেশটো এনেকুৱা পৰিৱেশ আছিল, তাৰ মই জানো বহুত হাল্লা, বহুত কষ্ট, বহুত এসাঁজৰ কাৰণে চিন্তা কৰিব লগা হয়। মা দেউতা বহুত মানে কষ্টৰ দ্বাৰা পঢ়াইছে, সেইখিনি এইখিনি পাইছে। গতিকে কি ক'ম আৰু, এই সকলোৰে ঘৰৰ পৰিৱেশটো সমান নহয়তো। গতিকে ভাল ৰিজাল্ট কৰক আৰু সেইখিনি আৰু শুভকামনা থাকিল, আৰু তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। কামনা কৰিলোঁ। ঠিক আছে, থেংক ইউ।